বিজেপি সকলে আমার মানুষ 2000 টকা দি 4000 টকা দি এটা মোবাইল দি জনগোষ্ঠীটোক কাম কৰি আছো বুলি কয়। জনগোষ্ঠীটোৰ প্ৰতি আমি সেৱা আগবঢ়াই আছো। তো আসলতে 2000 টকা বা মোবাইল এটা দিলে জনগোষ্ঠীটো ডেভেলপ হ'ব পাৰে নেকি? আত্মবিশ্বাসী থাকিব লাগে, কিন্তু আত্মবিশ্বাসী থাকিলে মানুহ যিকোনো কাম কৰিব পাৰে। আজি আমি শুনি আছো বিজেপিৰ বিয়াগুম নেতাসকলে কয় যে ৰাইজৰ অন্তৰত বিজেপি নেতাসকলৰ নাম লিখা আছে। আমি এটা কথা কৈ দিব বিচাৰিছোঁ যে চাহ শ্ৰমিকৰ মনত, চাহ শ্ৰমিকৰ হৃদয়ত কোনো এনেকুৱা বিজেপি দালালৰ নাম লিখা নাই। ইয়াত যদি নাম লিখা আছে, আমাৰ সন্তোষ কুমাৰ তপন ছাৰৰ নাম লিখা আছে, সাইমন সিং হৰ ছাৰৰ নাম লিখা আছে, ধীৰাজ গোৱালা ছাৰৰ নাম লিখা আছে, পৱন বেদিয়া ছাৰৰ নাম লিখা আছে, লোকপ্ৰিয় অমিয় কুমাৰ দাসৰ নাম লিখা আছে। তো আমি খকিয়াই দিব বিচাৰিছোঁ, এনেকুৱা কথা আপোনালোকে অন্তৰত বহাই নল'ব, নহ'লে আগন্তুক নিৰ্বাচনত আপোনালোক মুখ ঠেকেচা খাব, আপোনালোক সাজু হৈ থাকক। আৰু যদি আপোনালোকে সঁচাই যদি শ্ৰমিক দৰদী হৈ দুখীয়া মানুহৰ সমস্যা সমাধান কৰিব বিচাৰে, অতি পলমে 2021 নিৰ্বাচনৰ আগে বিধানসভা নিৰ্বাচনৰ আগে আমাক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰক। আমি ৰাজনৈতিক হিচাপে আপোনালোকক প্ৰত্যুত্তৰ দিব সাজু আছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা।